মই আছোঁ বৰ্তমান অভয়াসতীৰ হাৱৈজৰা আৰু যিটো কমিটিয়ে কৰিলে আজি চবে ভক্তভোগী এইফালে মানে লোকেল মানুহৰ পৰা পইচা উঠাই আছে। বাইক যিহেতু অনা নাই তথাপিও পইচা লৈ আছে। মানে এই পইচা ক'ত যায়? ইয়াতো কোনো ডেভেলপমেণ্ট দেখা নাই, চব মানে নিজৰ পকেটত যাই আছে, হয় নে নহয়? গতিকে সতৰ্ক হ'ব লাগে। আজি এটা বেলেগ যাত্ৰাত আমি ওলাই আহিলোঁ। এই যে ভেঞ্চি আছে, শালকচাৰ ভেঞ্চি, ডন, ৰাহুল ৰয়, বৰ্মন চৰি। আমি আহিলোঁ বৰ্তমান অভয়াসতী চৰাত কাঢ়িবলৈ। বহুত বস্তু আছে সামগ্ৰী। এই বটলটা দেখা আৰু এই যে আভি যদি আহি আছে এইফালে দেখাম দুবাৰ বালি বাইকের একদম ভেটেই উঠি গেছে, পকৰ ফাটি গেছে বাইকের। তাও মানে কষ্ট নিদিব আৰু ছোৱালীবিলাকক। আমি বৰ্তমান পালোঁ ঝৰাৰ কাষত আৰু এইপিনে উঠি যাব লগা হৈছে, বহুত কষ্ট। আৰু কমিটিবিলাক মানে নতুনকৈ কমিটি গঠন হৈছে। কমিটিবিলাকো মানে বেলেগ ধৰণৰ আৰু মানুহবিলাক কি ক'ম। আমি গাড়ীটো বাহিৰত থৈ আহিছোঁ, কিন্তু তথাপিও পইচা লাগে সিহঁতক, ৰিচিপ্ট কাটিব খুজি আছে এই জাবৰাবিলাকৰ কাৰণে। বোলে আমিতো জাবৰা লেতেৰাই নকৰোঁ। মোবাইল আনছি, মোবাইল এইটা মোবাইল মোবাইল হাৰাব। হেল্ল' গাইছ, আজি গা ধুব আহি কেনে এটা লগৰ নাক চালটা গেছে, এইটো চাব পাৰে। মানে খাতুৰি আছিল কাৰণে শিলত লাগি গেছে, ডাইৰেক্ট খুন্দা মাৰি দিছে। ইয়াত চাই লওক, ইয়াত গা ধুই কেনে দুবি খাতুৰি আছিল। যিহেতু মই গাঁও ধুবলৈ আহিছোঁ ৰাইজ, মই গাঁও ধুম। এই যে কাপোৰ খুলি আছোঁ, ফুৰি যাম নেকি বে? আণ্ডাৰ ৱাটাৰ ফটো তুলিম আজি। আগত দোহানা ধৰা বৰ্তমান মই গাঁও ধুই আছোঁ। ঝৰ্ণাৰ মানে এইটো সৰু ঝৰ্ণা বুলি নাভাবিব যে, মানে বহুত দ হয় ঝৰ্ণাটো, এক বুক পানী হৈ আছে। আৰু এইফালে কণমানিকেইটাই গাঁও ধুই আছে, পূৰা ঝৰ্ণা। আৰু এইফালে যাবলৈ চেষ্টা কৰিম যাবা কি দোহাৰ বান্দৰটা কত গেল? খোলাও নাকৰিছ নাকি? ধু ভিজি দিম নহ'লে কাঢ়ো কাঢ়ো। গাঁও ধোৱা বহুত টাইম হ'ল, এতিয়া আমি যাবলৈ ওলাইছোঁ। আৰু এইপিনে দেখিবলৈ পাইছে ৰাহুল ভেঞ্চি, ইয়ে মোক আজি ঠকা দিছে। মানে একেলগে আহিছোঁ, ই গাঁও ধোৱা নাই, মই গাঁও ধুলোঁ। ইয়ে মোক বহুত ধুবলৈ মানে মন যোৱা নাই, তাৰ কাৰণে মই ধোৱা নাই। বহুত পৰা ঠকা দিছে। মই আৰু নাহোঁ ইয়াৰ লগত, অকলে গাঁও ধুলোঁ। और इधर पे है शिव ठाकुर, और इधर पे सब गाड़ी है। गाड़ी का एक गाड़ी का बहुत चार्ज लेता है। हम लोग गाड़ी नहीं लेके आया, गाड़ी हम बाहर छोड़ के आया है। ये इसका आइडिया है, और उसकी वजह से हम लोग बहुत सुनना पड़ रहा है। এইফালে যদি চাবলৈ যায়, এইফালে পাহাৰ, এইফালেও পাহাৰ, এইফালেও পাহাৰ। এইটো এটা পাহাৰ, কিন্তু এইফালেও পাহাৰ আছে। আমি এইফালে ৰাস্তা দি আহিছোঁ। ক'ত আছে জেগাটো আপোনালোকে ক'বই নোৱাৰিব, মানে কোনেও অহাই নাই। ইয়াৰ যিসকল গাঁৱৰ বাসী লোক আছে সিহঁতেহে জানে।
মানে ইচ্ছা কৰিলে ইয়াৰ মানুহবিলাকে ইয়াত মানে টুৰিজিম ভিলেজ এটা বনাব পাৰে কাৰণ দেখা গৈছে ইয়াতে মানে এইফালৰ পৰা পানী আহি আছে নিশ্চয় ইয়াতে ঝৰ্ণা থাকিব এটা ডাঙৰ ঝৰ্ণা বহুত পানী আহি আছে নিশ্চয় ইয়াতে ডাঙৰ ঝৰ্ণা থাকিব গতিকে মানে বহুত আৰু জেগাটো পুৰা প্ৰাকৃতিক যিটো সৌন্দৰ্য আছে বহুতো ধুনীয়া মানুহ আহিলে মানে ক'ব আৰু अरे उधर से आ रहा है पहाड़ से हाँ स्विच गेट में अच्छा लगेगा ना होने के बाद कंप्लीट होने के बाद अभी तो फिलहाल हुआ नहीं अभी तो स्विच गेट हुआ नहीं लेकिन मेरे ख्याल से जो मैं इमेजिन कर सकता हूँ यहाँ पे बहुत अच्छा प्लेस बनेगा बाद में अगर और मतलब 1 साल बाद अगर हो सकता है स्विच गेट तो फिर बहुत अच्छा प्लेस बनेगा चारों तरफ पहाड़ ही पहाड़ है और हम बीच में है अकेला ये देखो झरना का पानी बहुत बहुत ठंडा है और बहुत पानी है उधर से यहाँ पे ज़्यादा पानी है कहाँ से रहता है আপোনালোকে হয়তো মানে ভিডিঅ'ত ইমান ভালকৈ দেখিব পৰা নাই কিন্তু নিজেই যেতিয়া আহিব ইয়াত নিজে যেতিয়া নিজৰ চকুৰে চাব ভিজুৱেলটা তেতিয়া মানে কি ক'ম আৰু তেতিয়া ক'ব কিমান যে মজা ৱা বহুত ডাঙৰ চুইচ গেট যদি এইফালে যদি তামোল বাগানো আছে ঐ এইটো ঝৰ্ণা গোটেই মজা যদি হা এটা আহিব লাগিব নেক্সট টাইম নতুন চুইচ গেট হ'বলৈ যাই আছে গতিকে আশা কৰোঁ ভৱিষ্যতত ইয়াতে এটা ডাঙৰ পিকনিক স্পট বা পিকনিক প্লেচ যিটো আমি অসমীয়াত কি ক'ম বনভোজ যিটো স্থল ইয়াতে হ'ব আশা কৰোঁ আৰু আমিও আহিম যেতিয়া বুঢ়া বুঢ়ী হ'ম আৰু তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিছে ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ ভিডিঅ'টো মোৰ চাই আছে সিহঁতক কৈছোঁ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকুৱা ভিডিঅ' মই নতুন যিটো প্লেচ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো আজিলৈ ৰাখিছোঁ বাই দেই